বিবাহ পৰম্পৰা আৰু বৰ্তমান কেলৈ কুটিলা চুমেকৈ পচলা ঐ ৰাম লোকে বাতি ভৰাই খায়হে কেলৈ তুলিলা গাভৰু ছোৱালী ঐ ৰাম লোকে বনে কৰাই খায়হে এয়াই নাৰীৰ জীৱনৰ যুগ যুগান্তৰে চলি অহা চিনাকি ছবি পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত পাৰ্থক্য এতিয়াও দূৰ কৰিব পৰা মানসিকতা সমাজবোৰত শিপাব পৰা নাই বৰ কম সংখ্যক মানুহেহে এতিয়াও কন্যা সন্তানৰ জন্মত আনন্দ কৰে সমাজত নাৰী স্থান কোনে কিয় অৱনমিত কৰিলে হিয়া বিচাৰ কৰি চালে জল জল পটকৈ ওলাই পৰে যে ইয়াৰ বাবে দায়ী সমাজ ব্যৱস্থা একেখন দেশতে নাৰীক দেৱী ৰূপত অৰ্চনা কৰা হয় আৰু সেইখন দেশতে আজি অলপ দিনৰ আগলৈকে নাৰীক পতিৰ চিতাৰ জুইত জাহ দি পুৰিও মাৰে মাকৰ ঘৰত আতুল তুলকৈ ডাঙৰ হোৱা ছোৱালীজনী এতিয়া আচহুৱা পৰিৱেশলৈ বোৱাৰী হৈ চিৰদিনৰ বাবে আঁতৰি যায় মাকৰ ঘৰতো ছোৱালীৰ বিয়া হোৱাৰ পাছত অধিকাৰ নাথাকে দুদিন বেছিকৈ থাকিলেই ওচৰ মানুহে বুবু বাবা কৰে ছোৱালীজনীক নিবলৈ তাইৰ স্বামী নাহে নেকি স্বামীৰ ঘৰতো সৰু সৰু কথাতে কোৱা হয় বেয়া পাইছা যদি গুচি যাবা মাৰৰ ঘৰলৈ আমাৰ ঘৰত এনেকৈ থাকিব লাগিব এতিয়া যাই যদি বিবাহিতা ছোৱালী বা বোৱাৰীগৰাকী যায় কলৈ নাৰীৰ ঘৰখন কোনখন নাৰীৰ নিজৰ বুলি স্থান ক'ত নিজৰ জন্মদায়ী মাতৃ পিতৃৰ পৰা আঁতৰ হৈ যোৱা দুখটোৱে এগৰাকী নাৰীক আজীৱন অন্তৰ দহিয়াই থাকে এখন নতুন ঘৰত এগৰাকী নাৰী ন কইনাৰ পৰা মাতৃ হয় মাতৃৰ পৰা শাহু হয় এই গোটেইটো পৰিক্ৰমা অতিবাহিত কৰোঁতেই এগৰাকী পাৰ হয় জীৱনৰ কঠিনতম পৰীক্ষাৰ মাজেৰে নিজৰ জীৱনক তুচ্ছ কৰি আদৰি আনে বংশ ৰক্ষাৰ বাবে এটি সন্তান সেই সন্তানৰ লালন পালন পঢ়া শুনা আচাৰ ব্যৱহাৰ সমস্ত দায়িত্ব মূৰ পাতি ল'ব লগা হয় তাই সকলোৰে শেষত আহে নিজে শাহু হোৱাৰ সময়বোৰ সেই পৰ্যায়ত নিজৰ ভিতৰত অলপ আত্মবিশ্বাস আহে সেই আত্মবিশ্বাসেৰেই শাহু ৰূপত এজনী নতুন কইনাৰ আগত এগৰাকী নাৰী থিয় হয় মনৰ ভিতৰত অহৰহ চলি থাকে এৰি অহা দিনৰ দুখ সুখৰ অলেখ চিন্তাৰ অহা যোৱা আমি কিন্তু এনেকুৱা নাছিলোঁ দেই শাহু বুলিলে আমি কপি আছিলোঁ মানে ময়ো কপি আছিলোঁ তুমিও কপিবলৈ আৰম্ভ কৰা তাকে নকৰি নিজৰ নৰকৰ দাস্তান মনৰ পৰা আঁতৰাই নতুন সুখৰ দাস্তান আৰম্ভ কৰিবলৈ প্ৰতিগৰাকী নাৰীয়ে যত্ন কৰাটো অতি জৰুৰী আজিৰ নতুন মনৰ ছোৱালীবোৰে আধুনিকভাৱে এখন ঘৰত লালন পালন হৈ আহি শহুৰৰ ঘৰতো একেইদৰে থাকিবলৈ বিচাৰে মুক্ত মনে নাৰীক সেই স্বাধীনতা প্ৰদান কৰাটো প্ৰয়োজন তাৰ লগতে মাক দেউতাকৰ দৰে স্বাধীনতা প্ৰদান কৰা শাহু শহুৱেকো একান্ত চিত্তে নিজৰ মাক দেউতাকৰ আসনত বহুৱাই লোৱাটো এগৰাকী বোৱাৰীৰ কৰ্তব্য আচাৰ নীতিবোৰ এগৰাকী কন্যাই নিজৰ ঘৰতেই শিকি আহে তাৰ লগত নতুন ঘৰখনৰ নীতি নিয়মবোৰ সংযোজন হৈ এগৰাকী পূৰ্ণ নাৰীলৈ ৰূপান্তৰিত হয় স্বামীক সন্মান কৰাটো নাৰীৰ কৰ্তব্য লগতে নাৰীক সন্মান কৰাটো পুৰুষৰ একান্ত কৰ্তব্য সন্মান সহিষ্ণুতাইহে এখন ঘৰক মন্দিৰৰ মাত্ৰা প্ৰদান কৰিব পাৰে এখন ঘৰৰ প্ৰত্যেকৰে কৰ্তব্য হ'ল পৰিয়ালৰ প্ৰত্যেককেই সন্মান কৰা মানসিকতাৰ উত্তৰণ ঘটোৱাটো পৰিয়াল তথা সমাজৰ কৰ্তব্য বিবাহ আৰু নৱ প্ৰজন্মৰ এয়া চিন্তা বিয়াৰ বাবে প্ৰস্তুত হোৱাটো হ'ল বহুত আৱেগ আনন্দ এক প্ৰক্ৰিয়া বহুত সপোন বহুত কল্পনালৈ দুইখন ঘৰে দৰা কইনাৰ বিবাহৰ আয়োজন কৰে বৰ্তমানৰ লগত খাপ খুৱাই বিবাহৰ আয়োজন কৰোঁতে আৰ্থিক যথেষ্টখিনি সবল স্থিতিৰ প্ৰয়োজন আহি পৰে কইনাৰ ঘৰৰ কৰ্তব্য হ'ল ছোৱালীজনীক সম্পূৰ্ণকৈ মিলি যাবলৈ উদগনি জনোৱা আৰু দৰাৰ পৰিয়ালৰ কৰ্তব্য হ'ল নতুন কইনাজনীক ঘৰৰ লক্ষী বুলি গৌৰৱৰ কাৰণ বুলি আদৰি লোৱা দৰা আৰু কন্যাৰ উভয় পক্ষৰ কৰ্তব্য হ'ল দুইজনে দুইজনকে খুব সুন্দৰকৈ বুজি পাবলৈ যত্ন কৰা অমিলবোৰ মিলাই লৈ জীৱনৰ বাকী সময়বোৰ অতি সাৱলীলভাৱে পাৰ কৰি নিবলৈ যত্ন কৰাটো অতি প্ৰয়োজনীয় বস্তুনিষ্ঠ চিন্তাকাৰী আন্তৰিকতা আৰু সত্যৰ প্ৰেমেৰে দুয়োকে আদৰি ল'বলৈ যত্ন কৰাটো যুগ্ম জীৱনৰ একান্ত কৰ্তব্য নতুনকৈ বিয়া হৈ ছোৱালীজনীক এসোপা দায়িত্ব মূৰৰ ওপৰত জাপি দিবলৈ প্ৰথমতে যত্ন কৰাতকৈ কইনাজনীৰ নতুন ঘৰখন যে তেওঁৰ তাত থকা প্ৰতিজন মানুহৰ প্ৰতিটো স্থাৱৰ অস্থাৱৰ প্ৰতিটো বস্তুৰ প্ৰতিপাল দায়িত্ব আৰু অধিকাৰ যে কইনাজনীৰো আনৰ সৈতে একেই সমান
সেইটো অনুভৱ কৰিবলৈ শিকোৱাটো প্ৰয়োজন। ঘৰৰ চাফ চিকুণৰ পৰা আৰম্ভ কৰি পাকঘৰলৈকে প্ৰতিটো কাম দুয়োজনে সমানে ভগাই কৰিলেহে ঘৰখন সুখৰ হয়। ল'ৰাই যদি অফিচৰ পৰা ভাগৰি আহি বোৱাৰীক একাপ চাহ বাকি দিয়ে, শাহুৱেকে তাত কষ্ট পাব নালাগিব। তাৰ বিপৰীতে বুজি উঠিব লাগিব যে যি শিক্ষা আপোনাৰ শাহুৱে নিজৰ সন্তানক দিব নোৱাৰিলে, তাৰ বাবে উৰেটো জীৱন সামাজিক শোষণৰ বলি হ'ব লগা হ'ল, সেই শিক্ষা আপুনি আপোনাৰ ল'ৰাক দিব পাৰিছে। আপোনাৰ ল'ৰাই নাৰীক সন্মান দি শ্ৰমৰ মূল্য বুজি উঠিছে। সেই শ্ৰমৰ মূল্য উভয়ক দি চলিব পাৰিলেহে সংসাৰ মধুময় হ'ব। আনহাতে দৰায়ো নিজৰ শহুৰ শাহুৰ ওচৰত পুত্ৰৰূপে বুকুত সুমুৱাব পাৰিব লাগিব। নিজৰ শহুৰ শাহুক দৰাই যেতিয়া পিতৃ মাতৃ জ্ঞান কৰিব, কইনা বা বোৱাৰীগৰাকী স্বতঃস্ফূৰ্তভাৱে সুখী হৈ পৰিব। দুয়োটা পৰিয়ালকেই দুয়োজনে নিজৰ পৰিয়াল বুলি জ্ঞান কৰিব লাগিব। বৰ্তমান সময়ত এক এৰাব নোৱাৰা সমস্যা হ'ল সৰু পৰিয়ালৰ সমস্যা। একক বা সৰু পৰিয়ালৰ ধাৰণাই গা কৰি উঠাৰ কাৰণ হ'ল মানুহৰ চাকৰি, ব্যৱসায় আদিৰ অজুহাতত ঘৰৰ পৰা আঁতৰি থাকি মাত্ৰ নিজৰ পৰিয়ালটোক ভাল পাই যি থাকে বুলি শিকাটো। এই ধাৰণাটো মানুহক মানুহ হোৱাৰ পৰা বিচ্ছিন্ন কৰিছে। ঘৰৰ পৰা দূৰত থাকিলেও নিজ নিজ ঘৰলৈ সঘনে আহ যাহ কৰি নিজৰ সন্তানক নিজৰ শিপাৰ সৈতে একাত্ম কৰি ৰাখিবলৈ যত্ন কৰাটো নৱপ্ৰজন্মৰ প্ৰধান দায়িত্ব। বৰ্তমানে গা কৰি উঠা বৃদ্ধাশ্ৰমৰ ধাৰণাটোৰ জন্মৰ কাৰণ হ'ল এনেধৰণৰ স্বাৰ্থপৰতা। গতিকে সময় থাকোঁতে পৰিয়াল, জ্ঞাতি কুটুম্বৰে ভৰা ঘৰবোৰক ভাল পাবলৈ শিকক আৰু আনৰ সকলোকে নিজৰ বুলি ভাবি যি থাকিবলৈ শিকাবৰ হ'ল। জুৰি গোস্বামীৰ সহযোগত টাইমছ গুৱাহাটী। অসমীয়া ডিকশ্যনেৰী চাবলৈ বহুত সময় লাগে নেকি? তেনেহ'লে আজিয়ে ডাউনলোড কৰক লুকাভাকু এপ, য'ত পাব 1 লাখৰো অধিক শব্দ অৰ্থ, ৰচনা, ব্যাকৰণ আৰু বহুতো। তেনেহ'লে দেৰি নকৰি আজিয়ে ডাউনলোড কৰক লুকাভাকু এপ।